Hello everyone, welcome back to our channel. মই লাষ্ট ক্লাছত তোমালোকক হাইব্ৰিডাইজেশ্যন পঢ়াইছিলো। এটা মই নেক্সট এলকেন ষ্টাৰ্ট কৰিম আজি এলকেন আৰু আইসোমাৰ ওপৰত আমি আজি পঢ়িম। তুমি এলকেন চাম এলকেনছ কি আছিল যিবিলাক C আৰু C সিঙ্গেল বন্ড মানে কাৰ্বন আৰু কাৰ্বনৰ মাজত যিবিলাক সিঙ্গেল বন্ড থাকে সেইবিলাকক আমি কি বুলি কওঁ এলকেনছ বুলি কওঁ। আৰু কি বুলি কওঁ স্যাচুৰেটেড হাইড্ৰোকাৰ্বনছ মানে যিবিলাক C সিঙ্গেল বন্ড C ইহঁতক আমি কি বুলি কওঁ স্যাচুৰেটেড হাইড্রোকার্বন স্যাচুরেটেড হাইড্রোকার্বন আর যদি ডাবল বন্ড থাকে C ডাবল বন্ড C বা C ট্রিপল বন্ড C এগুলা কি হৈ যায় আনস্যাচুরেটেড তোমালোকে আগতে পাইছা যিবিলাক সিঙ্গেল বন্ড থাকে ইহঁত স্যাচুরেটেড বুলি কয় আৰু ইহঁতৰ আৰু এটা নাম কি হৈছে এলকেনছ তো এলকেনছৰ আন্ডাৰত কি আহিব আমাৰ অকল স্যাচুরেটেড খিনি আৰু চোৱা ইয়াতে কি বন্ড থাকে যেতিয়া অকল এলকেন আহিব অকল আমাৰ কি থাকিব এটা সিগমা বন্ড মানে অকল এটা সিগমা বন্ড আহিব এনে যেতিয়া ডাবল বন্ড আহিব কি থাকিব এটা সিগমা বন্ড এটা পাই বন্ড আৰু যেতিয়া ট্রিপল বন্ড আহিব এটা সিগমা বন্ড আৰু দুটা পাই বন্ড তো এলকেনছৰ কাৰণে অকল সিঙ্গেল বন্ড যা কি বুলি কয় সিগমা বন্ড আৰু কি বুলি কয় ইহঁতক স্যাচুরেটেড হাইড্রোকার্বনছ ইয়াৰ পিছত প্ৰপাৰ্টিজ চোৱা অলপ কি হয় এলকেনছৰ প্ৰপাৰ্টি নাম্বার 1 ইয়াৰ কি হয় এ সাইক্লিক ইয়াৰ কি বুলি কয় এ সাইক্লিক হাইড্রোকার্বন এ সাইক্লিক হাইড্রোকার্বন নাম্বার 2 ইহঁতৰ আৰু এটা নাম কি হৈছে প্যাৰাফিনছ ইহঁতক প্যারাফিনস বুলি কলেও আমি কি বুজিম এলকেনস কোবাত কোৱেশ্চনত প্যারাফিন বুলি দিব পাৰে তো প্যারাফিন মানে কি হৈছে এলকেনস নাম্বার 3 সোৱা ইহঁতৰ স্ট্ৰাকচাৰটো কেনেকুৱা হয় এলকেনছৰ কাৰণে সদায় হাইব্ৰিডাইজেশ্যন কি হ'ব sp3 তো স্ট্ৰাকচাৰ কি হ'ব সদায় টেট্ৰাহেড্ৰেল স্ট্ৰাকচাৰ সদায় কি হ'ব টেট্ৰাহেড্ৰেল তো এংগল কিমান হ'ব সববিলাক বন্ডৰ মাজত 109 ডিগ্ৰী 28 মিনিট আৰু কি আছে বন্ড লেংথ যদি টেট্ৰাহেড্ৰেল হয় কেনেকুৱা হ'ব স্ট্ৰাকচাৰটো যে দুটা কাৰ্বন থাকিব আৰু কি বন্ড থাকিব কাৰ্বন আৰু হাইড্ৰোজেন কাৰ্বন কাৰ্বন আকৌ কাৰ্বন আৰু হাইড্ৰোজেন এনেকুৱা থাকিব মানে দুটা টাইপৰ বন্ড থাকিব কি থাকিব বিটুইন কাৰ্বন এণ্ড হাইড্ৰোজেন তো বিটুইন কাৰ্বন এণ্ড কাৰ্বন এটা বন্ড আর বিটুইন কার্বন এন্ড হাইড্রোজেন সেকেন্ড টাইপ অফ বন্ড মানে এটা টাইপ অফ বন্ড কি হল বিটুইন কার্বন এন্ড হাইড্রোজেন তো ইয়ার কারণে বন্ড লেংথ হবে 154 পিকোমিটার বিটুইন কার্বন এন্ড কার্বন বন্ড লেংথ হবে 154 পিকোমিটার বিটুইন কার্বন এন্ড হাইড্রোজেন বন্ড লেংথ হবে 110 পিকোমিটার এখিনি হল আমাৰ বেসিক কিহৰ এলকেনছৰ নেক্সট আমি চাম আইসোমার্স তুমি আমাৰ কি হৈছে আইসোমার্স কি হয় ইহঁত এনেকুৱা কম্পাউন্ড হয় যাৰ কি হ'ব যিবিলাক আমি ফৰ্মুলা কি হ'ব ফৰ্মুলা কি হ'ব সেম বাট তাৰ ফিজিক্যাল বা কেমিক্যাল প্ৰপাৰ্টিজ যিবিলাক প্ৰপাৰ্টিজ আছে এইবিলাক কি হ'ব ডিফারেন্ট ফর্মুলা কি হ'ব সেম দুটা কম্পাউন্ড আছে ইহঁতৰ ফর্মুলা সেম হ'ব বাট ইহঁতৰ ফিজিক্যাল বা কেমিক্যাল প্ৰপাৰ্টিজ যিবিলাক প্ৰপাৰ্টিজ আছে এইবিলাক কি হ'ব ডিফারেন্ট আৰু স্ট্ৰাকচাৰো বেলেগ হ'ব স্ট্ৰাকচাৰ ফর্মুলা জাস্ট সেম হ'ব স্ট্ৰাকচাৰো কি হ'ব ডিফারেন্ট স্ট্রাকচার কি হ'ব ডিফারেন্ট তো কি হল দুটা কম্পাউন্ড যদি আছে ইহঁত আইসোমার কেতিয়া হ'ব যেটা ইহঁতৰ ফর্মুলা সেম হ'ব দুইটাৰে বাট ফিজিক্যাল বা কেমিক্যাল প্ৰপাৰ্টিজ যিমান আছে সব ডিফারেন্ট আৰু ইহঁত দুটাৰ স্ট্ৰাকচাৰও ডিফারেন্ট এনেকুৱা হলে আমি দুইটা কম্পাউন্ড কি বুলি কম এটাৰ আনটোৰ আইসোমাৰ বুলি কম আৰু যেটো প্ৰপাৰ্টি যেটো ফেনোমেনা ইহঁতে শো কৰি আছে যে দুইটা আইসোমাৰ হয় হেতু কয় আইসোমেৰিজম
এটো হৈছে সিহঁতৰ প্ৰপাৰ্টি এটা সোয়া एग्जांपल চাবা ইয়াতে एग्जांपल সোয়া এটো কি হয় আমাৰ নেমিঙত কি আহিব এটো চাৰিটা কাৰ্বন আছে আৰু ফৰ্মুলাটো কি আহিব C4H10 মানে এটো কি আহিব বিউটেন এটো আমাৰ আছিল নেমিঙৰ পৰা কিন্তু ইয়াত কি হ'ব আমাৰ এটা ফৰ্মুলা আমি কি লিখিলো বিউটেন আৰু এটা হ'ব এটা চাবা ইয়াতো কি আছে সোয়া চাৰিটা কাৰ্বন আৰু হাইড্ৰোজেন কেইটা 3 4 5 6 7 8 9 10 সেম ফৰ্মুলা ইয়াতো কি আহিলে C4H10 ইয়াতো ফৰ্মুলা সেম এটোৰ নাম কি হ'ব বিউটেন নেম দি চাব গলে কিন্তু স্ট্ৰাকচাৰ দি চাব গলে কি হ'ব ইয়াৰ নাম হ'ব N বিউটেন আৰু ইয়াৰ নাম হ'ব আইসোবিউটেন কি হ'ল কাৰণ এটো স্ট্ৰাকচাৰ বেলেগ বেলেগ ইয়াতে কিনকা লিনিয়াৰ টাইপ আৰু ইয়াতে কি হৈ গল ব্ৰাঞ্চিং ষ্টাৰ্ট হৈ গৈছে তো এটো কি বুলি কয় আইসোবিউটেন আৰু এটা সিম্পল হলে এটো কি বুলি ক'ব N বিউটেন তো তে ফৰ্মুলা সেম হ'ল নতৰ C4H10 ফৰ্মুলা সেম বাট স্ট্ৰাকচাৰ বেলেগ এটা প্ৰপাৰ্টিজ চাবা ইয়াৰ বয়লিং পইণ্ট হৈছে 273 কেলভিন যেটো আমাৰ N বিউটেন হৈছে তাৰ কাৰণে বয়লিং পইণ্ট হৈছে 273 কেলভিন কিন্তু আইসোবিউটেনৰ কাৰণে বয়লিং পইণ্ট হৈছে 260 কেলভিন তোমাৰ কি হ'ল সো তিনটা প্ৰপাৰ্টি আছিল ন যে ফৰ্মুলা সেম হ'ব ফৰ্মুলা সেম বা কি হ'ব স্ট্ৰাকচাৰ বেলেগ দুইটাৰে স্ট্ৰাকচাৰ বেলেগ আৰু তাৰ প্ৰপাৰ্টি যিবিলাক ফিজিক্যাল বা কেমিক্যাল প্ৰপাৰ্টি আছে প্ৰপাৰ্টি বেলেগ তো এইটো এটা chemical property sorry physical property the boiling point কিমান হ'ল 273 কেলভিন কিহৰ কাৰণে N বিউটেনৰ কাৰণে আৰু ইয়াৰ কাৰণে boiling point কিমান হ'ব 260 কেলভিন নেক্সট एग्जांपल চোৱা পেন্টেনৰ কাৰণে চোৱা এখিনি মই লিখি ৰাখিছো পেন্টেনৰ কাৰণে চোৱা যেটো আমাৰ নরমাল আছিলে ফৰ্মুলা কি হয় C5H12 হয়নে তো ইয়াতো C5H12 यातो C5H12 और यातो C5H12 तो सबोर কাৰণে ফৰ্মুলা সেম বাট এটা সো স্ট্ৰাকচাৰটো কেনে কয় এটা লিনিয়াৰ ইয়াতে এটা ব্ৰাঞ্চ আছে ইয়াতে ডাবল ব্ৰাঞ্চ আছে তো স্ট্ৰাকচাৰ বেলেগ নাম কি হয় N পেন্টেন এটোৰ কাৰণে নাম হৈছে N পেন্টেন এটোৰ কাৰণে হৈছে আইসোপেন্টেন এই স্ট্ৰাকচাৰটোৰ কাৰণে হৈছে আইসোপেন্টেন আৰু এটো স্ট্ৰাকচাৰৰ কাৰণে হৈছে নিওপেন্টেন ঠিক আছে আৰু ফিজিক্যাল প্ৰপাৰ্টিজ হোৱা বয়লিং পইণ্ট কিমান আছে 310 কেলভিন ইয়াতে বয়লিং পইণ্ট 300 কেলভিন আৰু নিওপেন্টেনৰ কাৰণে বয়লিং পইণ্ট আছে 283 কেলভিন তো সবৰ কাৰণে কি হয় স্ট্ৰাকচাৰ আৰু ফিজিক্যাল প্ৰপাৰ্টি সবৰ কাৰণে বেলেগ বেলেগ খালি ফৰ্মুলা সেম তুমি কি দেখিছা বিউটেনৰ কাৰণে কিমানটা আইসোটোপ মান পালো দুটা পেন্টেনৰ কাৰণে তিনটা সিমিলাৰলি যদি হেক্সেনৰ কাৰণে ওলা আমি পাঁচটা পাম হেক্সেনৰ কাৰণে নটা আৰু অক্টেনৰ কাৰণে 18টা এনেতে সিৰিজটো বাঢ়ি গৈ থাকিব আৰু সবা সদায় কোড স্টাৰ্ট হ'ব আইসোমেৰিজম সদায় বিউটেনৰ পৰা স্টাৰ্ট হ'ব ইয়াৰ আগত মানে কি হ'ব কাৰ্বন নাম্বাৰ অফ কাৰ্বন সদায় গ্ৰেটাৰ দেন ইকুৱেলস টু কি হ'ব লাগিব 4 তেতিয়া আমাৰ আইসোমেৰিজম শো কৰিব তেতিয়া আমাৰ আইসোমেৰিজম শো কৰিব যদি কাৰ্বন নাম্বাৰ অফ কাৰ্বন লেস দেন 4 হয় তেনেহলে আইসোমেৰিজম নাথাকে তো সদায় এটো চাবা যে স্টাৰ্টিং হলে বিউটেন কাৰণ বিউটেনৰ কিমানটা হয় কাৰ্বন 4টা তাৰ পৰা বাঢ়ি গৈ থাকিব কিন্তু বিউটেনৰ আগত কি আছিল প্ৰপেন তো প্ৰপেনৰ কাৰণে আইসোমেৰিজম শো নকৰে সদায় কি হ'ব লাগিব কাৰ্বন নাম্বাৰ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 4 লেস দেন 4 হলে আইসোমেৰিজম নহব আমি এটা নেক্সট টপিক মুভ কৰিম नेक्स्ट टॉपिक सोआ नेक्स्ट टॉपिक কি হয় আমাৰ স্টেৰিও আইসোমেৰিজম ইয়াত আগৰ টপিকটো আছিল কি অকল আইসোমেৰিজম এতিয়া আমি কি চাব লাগিব স্টেৰিও আইসোমেৰিজম ইয়াৰ কি হয় সোৱা অকল যেতিয়া আইসোমেৰিজম থাকে তেতিয়া কি হয় যে সেম ফৰ্মুলা হয় বাট স্ট্ৰাকচাৰটো বেলেগ হয় ইন টু ডাইমেনশনাল আমি যেটো ডায়াগ্ৰাম ড্ৰ কৰিছো তাতে কি আছিল স্ট্ৰাকচাৰটো বেলেগ বেলেগ আছিল বাট ইন টু ডাইমেনশনাল ইয়াতে কি হয় সেম ফৰ্মুলা হয় বাট ডিফারেন্ট অ্যারেঞ্জমেন্ট অফ এটমস বা গ্ৰুপস ইন স্পেস 3D মানে 3 ডাইমেনশনত ইয়াতে কি হ'ব শেপ বিলাক বেলেগ বেলেগ হ'ব
ইয়াৰ আগতে যিখিনি কৰিছিলো সেইখিনি কি আছিল ফৰ্মুলা সেম হয় বাট ডিফারেন্ট অ্যারেঞ্জমেন্ট অফ এটমস ইন 2D 2 ডাইমেনশনাল মানে আমি পেপাৰতে ড্ৰ কৰিব পাৰিছিলো বাট ইয়াতে কি হ'ব আমি 3D হ'ব আমি ইয়াৰ কাৰণে কিছুমান সিম্বল ইউজ কৰিব লাগিব যেবিলাকে আমাক 3D ৰিপ্ৰেজেন্টেশন দিব কাৰণ 3D তো আমি ড্ৰ কৰিব নোৱাৰো ইয়াতে তো স্টেৰিঅ'আইসোলেশন কি হয় যে সেম ফৰ্মুলা বাট ডিফারেন্ট অ্যারেঞ্জমেন্ট অফ এটমস ইন 3D ইয়াৰ তিনটা টাইপস আছে সোৱা এটা হৈছে অপটিক্যাল এটা হৈছে জিওমেট্ৰিক্যাল আৰু এটা হৈছে কনফৰ্মেশনাল আমি জিওমেট্ৰিক্যাল স্টার্ট দিম এটা সোৱা জিওমেট্ৰিক্যাল আইসোমেৰিজম ইয়াৰ আৰু এটা নাম কি হৈছে সিজ ট্ৰান্স আইসোমেৰিজম ইয়াতে কি হয় যিবিলাক আমাৰ আনসেচুৰেটেড কাৰ্বন আছে মানে আনসেচুৰেটেড কাৰ্বন মেইনলি ইহতে জিওমেট্ৰিক্যাল আইসোমেৰিজম শো কৰে আনসেচুৰেটেড কাৰ্বন মানে C double bond C মেইনলি ইহতে শো কৰে আৰু C সিঙ্গল বন্ড C শো কৰে বাট সাপোজ এনেকুৱা হ'ব যে ম্যাক্সিমাম টাইমস ইহতে জিওমেট্ৰিক্যাল আইসোমেৰিজম শো কৰিব এটা কি হয় সোৱা যেতিয়া C সিঙ্গল বন্ড C থাকে ইহতৰ কি হয় বন্ড এনাৰ্জি যেটো থাকে বন্ড এনাৰ্জিটো বহুত কম হয় বন্ড এনাৰ্জি লো যেতিয়া সিঙ্গল বন্ড থাকে বন্ড এনাৰ্জি কি হয় লো হয় তো ইহতক সাপোজ আমি ইফালৰ C টো ফিক্স ৰাখিছো এই C টো আমি 360 ডিগ্ৰী ঘূৰাই দিব পাৰো বিকজ আমাৰ 3D হয় নহয় ইফালৰ C টো ফিক্স ৰাখি ইয়াতে H আছে সাপোজ আৰু ইফালৰ C টো ফিক্স ৰাখি এই C টো আমি ঘূৰাব পাৰো এনেকে আমি ঘূৰাই দিও স্ক্ৰুটাই তো আমি বেলেগ বেলেগ এংগলত বেলেগ বেলেগ আইসোমেৰিজম পাম তো হেতু কি হয় সিঙ্গল বন্ডৰ কাৰণে ইজি হৈ যায় বিকজ বন্ড এনাৰ্জি সিঙ্গল বন্ডৰ বহুত কম হয় বাট যেতিয়া ডাবল বন্ড আহি যাব C ডাবল বন্ড C আহি যাব তেতিয়া কি হয় আমাৰ কি আহিব ইয়াতে এটা সিগমা বন্ড আৰু এটা কি হয় পাই বন্ড সিগমা বন্ডৰ কাৰণে বন্ড এনাৰ্জি কম হয় সিগমা বন্ডৰ কাৰণে বন্ড এনাৰ্জি কি হয় লো হয় সিগমা বন্ডৰ কাৰণে এটা যদি সিগমা বন্ড আছে তাৰ কাৰণে বন্ড এনাৰ্জি কি হয় লো বন্ড এনাৰ্জি লো বাট যেতিয়া পাই বন্ড আহিব কি হৈ যায় ফিক্স হৈ যায় তাৰ বন্ড এনাৰ্জি বহুত হাই বন্ড এনাৰ্জি তাৰ কাৰণে কি হয় বহুত হাই তো ইয়া কি হয় রোটেট কৰিব দিগদাৰ হয় আমি যদি এটা C ফিক্স কৰি এটো C রোটেট কৰিব ট্রাই কৰো নোৱাৰিম তাৰ মানে কিন্তু যদি C সিঙ্গল বন্ড C হয় এটো রোটেট কৰিব ইজি তো ইয়াতে কি হয় C ডাবল বন্ড C ইহতৰ পজিশন এজ এ হোল কি হৈ যায় ফিক্স হৈ যায় তো ইয়াৰ লগত যিবিলাক এটম আছে সাপোজ এনেকুৱা C ডাবল বন্ড C লগত H আছে বা ইয়াতে Cl আছে তো ইহতৰ রোটেট কৰিব লগিয়া হয় বা ইহতৰ কি হয় রোটেট নহয় ইহতৰ পজিশন বিলাক চেঞ্জ হয় বিকজ কি হয় ইয়াতে ডাবল বন্ড এই ডাবল বন্ডটো রোটেট নহয় তো ইয়াৰ যিবিলাক এটম আছে ইহতৰ ৰিলেটিভ পজিশনৰ পৰা আমি জিওমেট্ৰিক্যাল আইসোমেৰিজমটো উলিয়াব বিচাৰি এটা সোৱা এটো কি হয় আমাৰ নরমালি বিউটিন হয় নরমাল আমাৰ নাম কি হৈছে বিউট 2 ইন ইয়াতে যদি আমি আইসোমেৰিজম উলাব লাগে কেনেকে উলাম ইয়াতো এই C ডাবল বন্ড C যেটো আছে C ডাবল বন্ড C ইয়াতো ঘূৰাব নোৱাৰো বাকি থাকিল কি হয় ইয়াৰ সাইডৰ যিবিলাক এটম বা গ্ৰুপ এটাচ হৈ আছে তো ইহতৰ যদি পজিশনটো আমি অলপ চেঞ্জ কৰি দিও সাপোজ ইয়াতে কি হৈ আছে CH3 আৰু CH3 সেম সাইডত আছে হয়নে তো ইয়াৰ যদি আমি এই CH3 আৰু এই H ৰ পজিশনটো চেঞ্জ কৰি দিও কেনেকুৱা হ'ব C ডাবল বন্ড C ইয়াতে ইফালৰ CH3 আৰু H খিনি সেম ৰাখিলো ইয়াতে কি হ'ব এই H টো তলৰ পৰা ওপৰ লৈ গ'ল আৰু ইয়াতে CH3 টো তলত লৈ আহিলো ইয়াতে সোৱা কি হৈ আছে সেম গ্ৰুপ কি হৈ আছে সেম গ্ৰুপ এই C ডাবল বন্ড C কাৰ্বনৰ সেম সাইডত আছে আৰু ইয়াতে কি হৈ আছে সেম গ্ৰুপ C ডাবল বন্ড C অপোজিট সাইডত আছে তো যেতিয়া সেম গ্ৰুপ C ডাবল বন্ড C সেম সাইডত থাকে আমি ইয়াক কি বুলি কওঁ সিস বিউট 2 ইন আৰু ইয়াতে কি হৈ আছে C ডাবল বন্ড C সেম গ্ৰুপ কি হৈছে অপোজিট সাইডত বা সেম এটম কি হৈছে অপোজিট সাইডত ইয়াতে কি আছিল সেম সাইডত মানে ইয়াৰে সেম সাইডত ইয়াতে কি হৈছে অপোজিট সাইডত H আৰু H অপোজিট CH3 অপোজিট তো তেতিয়া আমি ইয়াক কি বুলি কম ট্রান্স বিউট 2 ইন ট্রান্স বিউট 2 ইন তো কি হল ইয়াৰ মিনিং মানে ফর্মুলা তো সেম হ'ব দুইটাৰে ফর্মুলা সেম স্ট্রাকচার
ডিফারেন্ট কি হয় 3D 2D নহয় 2D হলে কি হৈ গল ইয়াতে আমি কিবা ব্রাঞ্চিং বা কিবা হবে বাট ইয়াতে কি হৈছে 3D চেঞ্জ হৈছে মানে সাপোজ CH3 টু প্লেনৰ ওপৰত আছিল আৰু H টু প্লেনৰ তলত আছিল ইয়াতে কি কৰিলো CH3 টু প্লেনৰ তলত লৈ আহিলো আৰু H টু প্লেনৰ ওপৰত লৈ গলো তো 3D চেঞ্জ হ'ব ইহতৰ ৰিলেটিভ এৰেঞ্জমেন্ট অফ এটমছ বা গ্ৰুপস বাট ফৰ্মুলা সেম থাকিব আৰু যদি সেম সাইডত থাকে এটো কি হ'ব সিস আৰু যদি এনেকা অপোজিট সাইডত থাকে এটো কি হ'ব ট্ৰেন্স তো এটো কি বুলি কয় জিওমেট্ৰিকেল আইসোমেৰিজম বা সিস ট্ৰেন্স আইসোমেৰিজম আৰু এটা एग्जांपल চোৱা ইয়াতে কি হৈছে C সিঙ্গেল বন্ড C আছে ইয়াতে C ডাবল বন্ড C নাই মই কৈছিলো ন মোস্টলি C ডাবল বন্ড C এ শো কৰিব কিন্তু কেতিয়াবা C সিঙ্গেল বন্ড C ও শো কৰিব পাৰে জিওমেট্ৰিকেল আইসোমেৰিজম ইয়াতে চোৱা কি হৈছে ইয়াতে এটা কাৰ্বন আছে আমি ধৰিলো ইয়াতে এটা কাৰ্বন আছে আৰু ইয়াতে এটা কাৰ্বন আছে তো ইয়াতে কি হ'ব সেম সাইডত আছে CH3 CH3 এই কাৰ্বনৰ সেম সাইডত আছে আৰু H আৰু H অপোজিট সাইডত আছে তো ইয়াৰ নরমাল নাম কি হ'ব 1,2 ডাইমিথাইল সাইক্লো বিকজ সাইক্লো হয় সাইক্লোপেন্টেন ঠিক আছে ইয়াৰ নরমাল নাম হয় এটো এতিয়া ইয়াতে সেম সাইডত থকাৰ কাৰণে কি লগাই দিম আমি cis 1,2 ডাইমিথাইল সাইক্লোপেন্টেন Similarly, ইয়াতে চোৱা ইয়াতে কি হৈছে CH3 অপোজিট সাইডত HH অপোজিট সাইডত তো ইয়াতে কি লিখিম নামৰ আগত ট্ৰেন্স 1,2 ডাইমিথাইল সাইক্লোপেন্টেন আমি এটা জিওমেট্ৰিকেল আইসোমেৰিজমৰ প্ৰপাৰ্টিজ অলপ চাও ফাৰ্স্ট প্ৰপাৰ্টি হৈছে ডাইপল মোমেন্ট তো যিবিলাক ট্ৰেন্স আছে ট্ৰেন্স বিলাক কি হয় লেস পোলাৰ তো এটো ডাইপল মোমেন্ট কি হ'ব কম হ'ব আৰু সিস বিলাকৰ কাৰণে হৈছে মোর পোলাৰ তো ডাইপল মোমেন্ট কি হ'ব সিসৰ কাৰণে বেছি হ'ব তো এই পোলাৰটো কি হয় চোৱা আমি আগতে ইলেক্ট্ৰোনেগেটিভিটি পঢ়িছিলো ক্লাস 9 10 তোমালোকে পঢ়িছা ইলেক্ট্ৰোনেগেটিভিটি তো কি হয় সাপোজ আমাৰ C ডাবল বন্ড C আছে ইয়াতে H আছে H তে Cl Cl এটো কি হয় আমাৰ সিস হয়নে তো কার্বন আৰু ক্লোৰিনৰ মাজত ইলেক্ট্ৰোনেগেটিভ কোন বেছি ক্লোৰিন মানে ইয়াৰ ইলেক্ট্ৰন বেছি আছে ফ্ৰী ইলেক্ট্ৰন বেছি আছে তো মোৰ ইলেক্ট্ৰোনেগেটিভ হৈছে ক্লোৰিন তো ইয়াৰ পৰা কি হয় ই ইলেক্ট্ৰন টানি লয় সিমিলাৰলি ইয়াতে কাৰ্বনৰ পৰা ক্লোৰিনৰে ইলেক্ট্ৰন টানি লব মানে টানি নলয় বাট ইলেক্ট্ৰনৰ যেটো ইলেক্ট্ৰোনেগেটিভিটি ডাইৰেকশনটো এনেকুৱা হয় কাৰণ ই বেছি ইলেক্ট্ৰোনেগেটিভ আৰু ইয়াতো কাৰ্বন সৰি ক্লোৰিন বেছি ইলেক্ট্ৰোনেগেটিভ তো এনেকুৱা হয় তো তেনেকৈ আমি ভেক্টৰৰ নেট ওলাও ইয়াতে নেট পোলাৰিটি কোনফালে যাব এইটো সাইডে হয়নে ইয়াৰ ভ্যালু হ'ব ইউ বুলি লিখো সরি মিউ বুলি লিখো 1.85 ডি এটো ইয়াৰ ভ্যালু হয় এটো কিহৰ কাৰণে সিসৰ কাৰণে ট্ৰেন্সৰ কাৰণে চাবা কি হৈ যাব C ডাবল বন্ড C ইফালে যদি H আছে ইফালে H ইফালে Cl ইফালে Cl তো C ৰ পৰা Cl ললে এনেকৈ যাব বাট সিমিলারলি বিকজ কি হৈছে ই ইয়াৰ পৰা অপোজিটত আছে তো ই যদি ইফালে যায় ই ইফালে যাব তো নেট যেটো ওলাব নেট কি হৈ যাব আমাৰ ইফালে যদি প্লাস হয় ইফালে মাইনাস প্লাস মাইনাস হয় নেট কি হৈ যাব 0 হৈ যাব তো কি হ'ব পোলাৰিটি কাৰ বেছি হ'ব সিসৰ কাৰণে পোলাৰিটি বেছি হ'ব আৰু ট্ৰেন্সৰ কাৰণে পোলাৰিটি অলমোস্ট 0 হ'ব বা অলপ কিবা থাকিব পাৰে তো ডাইপল মোমেন্ট কাৰ বেছি হ'ব সিসৰ কাৰণে বেছি হ'ব ট্ৰেন্সৰ কাৰণে কম হ'ব নেক্সট চাবা বয়লিং পয়েন্ট নেক্সট প্ৰপাৰ্টি হৈছে বয়লিং পয়েন্ট এটো লিখি দিছো বিকজ ইয়াতে লাগিব নেক্সট প্ৰপাৰ্টি হৈছে বয়লিং পয়েন্ট বয়লিং পয়েন্ট কি হয় সেম সিসৰ কাৰণে বেছি হয় ট্ৰেন্সৰ কাৰণে কম হয় কিয় হয় boiling point is directly proportional to dipole moment boiling point is directly proportional to dipole moment तो जार dipole moment বেছি তাৰ কি হ'ব boiling point বেছি তো dipole moment কাৰ বেছি আছিল সিসৰ dipole moment বেছি আছিল তো তাৰ কাৰণে তাৰ boiling point কি হ'ব বেছি ট্ৰেন্সৰ dipole moment কম আছিল তো তাৰ কাৰণে তাৰ boiling point কি হ'ব কম এতে চোৱা एग्जांपल চোৱা এটো কি হয় cis butene আগতে স্ট্রাকচাৰ ড্ৰ কৰিছিলো cis buteneৰ তাৰ কাৰণে বয়লিং পয়েন্ট কিমান হয় 4 ডিগ্ৰী সেলসিয়াস বাট যদি সেম বস্তু আমি ট্রান্স লওঁ ট্রান্স বিউটেন লওঁ তাৰ বয়লিং পয়েন্ট হ'ব
1 ডিগ্ৰী সেলসিয়াস তো এটো কি হল ইয়াৰ एग्जांपल এটো প্ৰপাৰ্টিৰ एग्जांपल নেক্সট প্ৰপাৰ্টি হৈছে 3 নম্বৰ প্ৰপাৰ্টি হৈছে মেল্টিং পইণ্ট তো মেল্টিং পইণ্ট কাৰ বেছি ট্ৰেন্সৰ বেছি সিসতকে কিয় হয় ট্ৰেন্স বিলাক কি হয় আমাৰ সিমেট্ৰিক হয় ন সপোজ C ডবল বন্ড C আছে ইয়াতে H আছে ইয়াতে H আছে ইফালে CH3 ইফালে CH3 তো ইহতটা কি হয় সিমেট্রিক হয় না ই আর অপোজিটত ইহতটাৰ মাজত কি থাকে সিমেট্ৰি থাকে আৰু সিস কি হয় আনসিমেট্রিক হয় সেম সাইডত থাকে দুইটা এটম বা গ্ৰুপ তো ইহত কি হয় আনসিমেট্রিক হয় আৰু ট্ৰেন্স কি হয় সিমেট্রিক হয় যেতিয়া কিবা এটা বস্তু সিমেট্রিক হয় তাৰ কি হয় মোর ফোর্স অফ অ্যাট্রাকশন থাকে যেবিলা মলিকুলার ফোর্স অফ অ্যাট্রাকশন থাকে ইহতৰ এটম বিলাকৰ মাজত বা এই গ্ৰুপ বা এটম বিলাকৰ মাজত ইহতৰ কি হয় বেছি হয় মোর ফোর্স অফ অ্যাট্রাকশন থাকে সো যেতিয়া বস্তু এটাৰ ভিতৰত মোর ফোর্স অফ অ্যাট্রাকশন থাকিব তাক ভাঙিব বেছি দিগদাৰ হ'ব মেল্টিং পইণ্ট মানে কি বস্তুটো আমি গলাব লাগে আৰু গলিব কিটা যেতিয়া তাৰ স্ট্ৰাকচাৰটো বা ভিতৰৰ যেটা ফোর্স আছে ফোর্স বিলাক ভাঙিব আৰু ভাঙিব কাৰণে কোনটো ইজি হ'ব সিসটো ইজি হ'ব ট্ৰেন্সটো টান হ'ব কাৰণ ট্ৰেন্সটো কি হয় সিমেট্ৰিক হয় তো তাৰ ভিতৰৰ এনাৰ্জি বেছি ভিতৰৰ ফোর্স অফ অ্যাট্রাকশন বেছি যেতিয়া ভিতৰৰ ফোর্স অফ অ্যাট্রাকশন বেছি এটম বিলাক বেছি ক্লোজলি প্যাকড হৈ আছে তো তাক ভাঙিবৰ কাৰণে আমি বেছি এনাৰ্জি দিব লাগিব বেছি হিট দিব লাগিব তো হেতু কাৰণে মেল্টিং পইণ্ট কি হয় ট্ৰেন্সৰ বেছি আৰু সিসৰ কম সিসৰ আনসিমেট্ৰিক হয় তো তাৰ যিমান ফোর্স আছে ফোর্স বিলাক ভাঙিব ইজি তাৰ যিবিলাক ফোর্স অফ অ্যাট্রাকশন আছে এইবিলাক ইজিলি ভাঙি যায় আৰু ইজিলি ভাঙি যোৱাৰ কাৰণে কি কম এনাৰ্জিতে ভাঙি যাব পাৰে তো ট্ৰেন্সৰ কি হয় মেল্টিং পইণ্ট বেছি সিমিলাৰলি কি হয় নাম্বাৰ 4 চাবা নাম্বাৰ 4 আহিব সলিউবিলিটি নাম্বাৰ 4 আহিব সলিউবিলিটি কাৰ বেছি হ'ব সিসৰ বেছি হ'ব কিহতছে ট্ৰেন্সতছে এই দুটা প্ৰপাৰ্টি ৰিলেটেড হয় সোৱা ইয়াতে কি কৈছিলো যে ট্ৰেন্সৰ সিমেট্ৰিক হয় কাৰণে তাৰ ফোর্স অফ অ্যাট্রাকশন বেছি তো ভাঙোতে কি হ'ব বেছি এনাৰ্জি লাগিব আৰু বেছি টাইম লাগিব তো কাৰণে তাৰ মেল্টিং পইণ্ট বেছি ইয়াতে কি হয় সোৱা সলিউবিলিটি কি হ'ব যোনটো সোনকালে ভাঙি যাব কি বেছি সলিউবল হ'ব ট্ৰেন্সটো কি হয় ভাঙোতে বহুত টাইম লাগে আৰু সিসটো সোনকালে ভাঙি যায় তো ই যদি সোনকালে ভাঙি সোনকালে গুড়া হৈ যায় তেনেহলে সোনকালে ই মিক্স হৈ যাব যিকোনো সলভেন্টৰ লগত তো ইয়াৰ কি হ'ব সিসৰ সলিউবিলিটি বেছি হ'ব কিয় হ'ল কাৰণ ইয়াৰ কি হয় আনসিমেট্ৰিক হয় তো ইয়াৰ কি হ'ব লেস ফোর্স অফ অ্যাট্রাকশন ইয়াৰ ভিতৰৰ যিবিলাক ফোর্স অফ অ্যাট্রাকশন আছে এইবিলাক কম তো ইয়াক ভাঙোতে ইজি হ'ব ই সোনকালে ভাঙি যাব ইয়াৰ কাৰণে মেল্টিং পইণ্ট বেছি হয় ট্ৰেন্সৰ মেল্টিং পইণ্ট বেছি হয় কাৰণ ইয়াক ভাঙিবলে বহুত টাইম লাগে কিন্তু সিস কি হয় সোনকালে ভাঙি যায় তো যেতিয়া সোনকালে ভাঙি যায় সোনকালে গুড়া হৈ যাব সোনকালে গুড়া হলে ই যিকোনো সলভেন্টৰ লগত সোনকালে মিক্স হৈ যাব সপোজ আমি ইয়াতে एग्जांपल বুজি লই এটো যদি সল্ট হয় এটো কি হ'ব সুগার এনেকুৱা টাইপৰ বস্তুটো তো সল্টটো কি হয় সোনকালে মিক্স হৈ যাব হয়নে তো তাৰ কাৰণে কি হয় ইয়াৰ সলিউবিলিটি বেছি তো সুগারটো কি হ'ব ভাঙুনতে অলপ টাইম লাগিব এখানে তাৰ সলিউবিলিটি কি হৈ যাব কমি যাব তো এখিনি হল আমাৰ জিওমেট্রিক্যাল আইসোমেরিজমৰ প্ৰপাৰ্টি নেক্সট ক্লাছত আমি কনফাৰ্মেশন স্টার্ট দিম আজিৰ কাৰণে এখিনিয়ে থ্যাংক ইউ